আৰ্জেণ্টিনাত এইবাৰ উদযাপিত হৈছে এক বিজয় উৎসৱ। কিন্তু এই বিজয় উৎসৱ কোনো খেল বা ৰাজনীতি কেন্দ্ৰ কৰি নহয়, বৰঞ্চ নতুনকৈ প্ৰৱৰ্তন হোৱা এখন আইনক লৈ এই বিজয় উৎসৱ পালন হৈছে। দেশখনৰ এই নতুন নিয়ম অনুসৰি এতিয়াৰ পৰা গৰ্ভপাত আইন বিৰুদ্ধ নহয়, অৰ্থাৎ এতিয়াৰ পৰা মহিলাসকলে গৰ্ভপাত কৰিব পাৰিব। কোনো মহিলাই যদি ইচ্ছা কৰে তেওঁলোকে গৰ্ভপাত কৰিব পাৰিব নতুন আইন মতে। গৰ্ভপাতক লৈ ভাৰততো বিভিন্ন বিধি ব্যৱস্থা আছে। গৰ্ভত থকা সন্তানৰ বয়স যদি 24 সপ্তাহৰ তলত হয় তেতিয়াহ'লে মহিলাগৰাকীয়ে ভাৰতত ইচ্ছা অনুসৰি গৰ্ভপাত কৰিব পাৰে। আৰু যদি 24 সপ্তাহৰ পিছত গৰ্ভপাত কৰিব লগা হয় তেতিয়াহ'লে ন্যায়ালয়ৰ অনুমতিৰ প্ৰয়োজন হয়। 1971 চনৰ আগলৈ ভাৰতত গৰ্ভপাত আইন বিৰুদ্ধ আছিল, অৰ্থাৎ কঠোৰ আইন আছিল যদি গৰ্ভপাত কৰে। 1960 চনলৈ বিশ্বৰ মাথো 15খন দেশতে গৰ্ভপাত আইন বিৰুদ্ধ নাছিল। পুনৰ উভতি আহোঁ আৰ্জেণ্টিনাৰ প্ৰসংগলৈ। এক তথ্য মতে লেটিন আমেৰিকাৰ দেশখনত গোপনীয়ভাৱে কৰা গৰ্ভপাতৰ ফলত বছৰত প্ৰায় 3000 প্ৰসূতিৰ মৃত্যু হয়। এনেবোৰ বিষয়ক লৈ নাৰীবাদী সংগঠনসমূহে বহু আগৰে পৰা গৰ্ভপাতক আইনী বৈধতা দিয়াৰ দাবী তুলিছিল চৰকাৰৰ ওচৰত, কিন্তু চৰকাৰে বিশেষ গুৰুত্ব দিয়া নাছিল। কিন্তু এনে দাবীসমূহ চলি থকাৰ মাজতেই দেশখনত বিশেষ গুৰুত্ব লাভ কৰে এই এটা বিশেষ বিষয়ে। 2015 3 জুনত আৰ্জেণ্টিনাত এক স্বতঃস্ফূৰ্ত প্ৰতিবাদী সমদল বাহিৰ হয়। আৰু এই সমদলৰ কাৰণ আছিল এটা বিশেষ ঘটনাক কেন্দ্ৰ কৰি। এটা বিশেষ প্ৰতিবাদী মিছিল বাহিৰ হৈছিল এটা হত্যাৰ ঘটনাক কেন্দ্ৰ কৰি আৰ্জেণ্টিনাত। এগৰাকী 14 বছৰীয়া কিশোৰী, আৰু সেই কিশোৰীগৰাকীৰ মৃতদেহ উদ্ধাৰ হৈছিল প্ৰেমিকৰ ঘৰত পুতি থোৱা অৱস্থাত। আৰু পিছত প্ৰমাণ হৈছিল যে কিশোৰীগৰাকীক কোবাই কোবাই হত্যা কৰা হৈছিল আৰু প্ৰেমিকৰ পৰিয়ালে সেই 14 বছৰীয়া কিশোৰীগৰাকীক পুতি ৰাখিছিল তেওঁলোকৰ চৌহদত। এই 14 বছৰীয়া কিশোৰীগৰাকীৰ মৃত্যুৰ সময়ত কেইবামাহমানৰ গৰ্ভৱতী আছিল, সেই কথাও পিছত উদ্ধাৰ হয়। আৰু এই ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ আৰ্জেণ্টিনা উত্তপ্ত হৈ পৰে। 14 বছৰীয়া কিশোৰীগৰাকীৰ মৃত্যুৰ পিছত ৰেডিঅ'ৰ এগৰাকী মহিলা সাংবাদিকে এটা বিশেষ টুইট কৰিছিল, আৰু তেওঁৰ নাম আছিল মাৰ্চেলা ওজেদা। মাৰ্চেলা ওজেদাই এটা টুইটত লিখিছিল যে আমাক সিহঁতে হত্যা কৰি আছে, এতিয়া আমি কিয় প্ৰতিবাদ নকৰিম। অৰ্থাৎ পুৰুষসকলে আমাক হত্যা কৰি আছে, নিৰ্যাতন কৰি আছে, তাৰ পাছত মহিলাসকল কিয় মনে মনে থাকিব। আৰু এই টুইটৰ পিছত সমগ্ৰ আৰ্জেণ্টিনাৰ নাৰী শক্তি জাগি উঠিছিল। দেশজুৰি প্ৰবল প্ৰতিবাদ আৰম্ভ হৈছিল। দেশজুৰি মহিলা সাংবাদিকসকলে এক বিশেষ প্ৰতিবাদ আৰম্ভ কৰিছিল। নি উনা মেইনুছ হেছটেগেৰে টুইটাৰত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছিল মহিলা সাংবাদিকসকলে। নি উনা মেইনুছৰ অৰ্থ একমাত্ৰ এজনীয়ে নহয়, অৰ্থাৎ একমাত্ৰ এজনী মহিলাকেই এই ধৰণৰ আক্ৰমণ চলোৱা হোৱা নাই, তাৰ মাজত বহু মহিলা আছে। মহিলা নিৰ্যাতনৰ বিৰুদ্ধে আৰ্জেণ্টিনাৰ মহিলাসকলে আৰম্ভ কৰা এই নি উনা মেইনুছে সমগ্ৰ বিশ্বৰ দৃষ্টি আকৰ্ষণ কৰে। যিদৰে মি টু আন্দোলনে গা কৰি উঠিল, সেই একেদৰে নি উনা মেইনুছ আন্দোলনেও এই সমগ্ৰ বিশ্বক আকৰ্ষিত কৰি দিছিল। মহিলাৰ গৰ্ভপাতক আইনী ন্যায্যতা প্ৰদানৰ কাৰণে পিছলৈ দাবী তুলিছিল এই বিশেষ আন্দোলনৰ জৰিয়তে। প্ৰতিবাদীসকলে এই আন্দোলনৰ সময়ত শৰীৰৰ কোনো স্থানত এখন সেউজীয়া কাপোৰ বান্ধি প্ৰতিবাদ কৰিছিল। আৰু অৱশেষত 2020ৰ শেষৰ ফালে ভোটৰ জৰিয়তে আৰ্জেণ্টিনা চৰকাৰে গৰ্ভপাতক ন্যায্যতা প্ৰদান কৰিবলৈ বাধ্য হয়। 2020ৰ 30 ডিচেম্বৰত গৰ্ভপাতক আইনী ন্যায্যতা প্ৰদান কৰে, আৰু ইয়াৰ পিছত আৰ্জেণ্টিনাৰ মহিলাসকল আনন্দত আত্মহাৰা হৈ পৰে। আৰ্জেণ্টিনাৰ এই নতুন আইন মতে 14 সপ্তাহৰ তলৰ গৰ্ভৱতী মহিলাই নিজৰ ইচ্ছা অনুসাৰে গৰ্ভপাত কৰিব পাৰিব, আৰু সেয়া বৈধতা দিলে আৰ্জেণ্টিনা চৰকাৰে। গৰ্ভপাতৰ এই বিষয়টো যদিও আৰ্জেণ্টিনাৰ লেটিন আমেৰিকাৰ দেশখনৰ, কিন্তু এনে বিষয়বোৰক লৈ সমস্যা আমাৰ দেশতো একেই। বহু সময়ত বহু মহিলা ধৰ্ষণৰ সন্মুখীন হৈ অবৈধ গৰ্ভধাৰণ কৰিব লগা হয়। কেতিয়াবা অপৰিণত প্ৰেমৰ পৰিণতিত গৰ্ভধাৰণ কৰে বহু কিশোৰীয়ে। আইনী ব্যৱস্থাৰ জ্ঞান নথকাৰ বাবে বা মুখলজ্জাৰ বাবে এনে গৰ্ভধাৰণ বহু সময়ত বহন কৰিব লগা হয় তেনে মহিলাসকলে। আৰু এনে পৰিস্থিতিত মহিলাগৰাকীৰ দুটা পথেই খোলা থাকে। গোপনকৈ হয় গৰ্ভপাত কৰিব লাগিব, নাইবা গৰ্ভৰ সন্তানক জীয়াই ৰাখিব লাগিব। বহু সময়ত দেখা যায় যে আইনী নীতি নিয়ম নজনা বাবে বহু মহিলাই গোপনীয়ভাৱে অবৈজ্ঞানিক বিধি ব্যৱস্থাৰ মাজেৰে গৰ্ভপাত কৰোৱায়। আৰু বহু সময়ত এনে পৰিস্থিতিত বহু মহিলাই অকাল মৃত্যুক সাৱটি ল'ব লগা হয়। এয়া আমাৰ দেশৰ পৰিস্থিতি। সেই গৰ্ভপাতৰ আইনী ব্যৱস্থা এই বিষয়বোৰক লৈ
সেয়ে গৰ্ভপাতৰ আইনী ব্যৱস্থা কি এই বিষয়বোৰক লৈ যদি মহিলাসকলৰ সচেতনতা থাকে তেতিয়াহ'লে বহু মহিলাই নতুন জীৱন লাভ কৰিব পাৰে আৰু আৰ্জেণ্টিনাৰ এই বিশেষ আন্দোলনটোৱে সেয়ে সমগ্ৰ বিশ্বত সকলো শ্ৰেণীৰ লোকক আকৰ্ষণ কৰিছে অন্ততঃ ভাৰতত যদিও এই ধৰণৰ আইন আছে বহু মহিলাই এই বিষয়বোৰ নজনাৰ কাৰণে অকালতে তেওঁলোকে সন্তান প্ৰসৱ কৰিব লগা হয় আৰু বিভিন্ন লঘু লাঞ্ছনা লাভ কৰিব লগা হয় আৰু এই সচেতনতাই সেইসকল মহিলালৈ নিশ্চয়কৈ পোহৰৰ ৰাস্তা দেখুৱাব ঈশান নিজৰ বিশেষ অনুষ্ঠান বিশেষ সংবাদৰ পৰা মই সুশীল পাটোৰে আজিলৈ বিদায় লৈছোঁ ধন্যবাদ